কেদাৰনাথলৈ যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাটোত হেলিকপ্টাৰখনত থকা 6জন যাত্ৰী মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযানকাৰী দল গৈছে, তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে। ভয়ংকৰ এটা বিমান দুৰ্ঘটনাটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ভয়ংকৰ স্মৃতি মাৰ নৌযাওঁতে পুনৰ কেদাৰনাথলৈ যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হ'ল। উত্তৰাখণ্ডত হৈছে গৌৰীকুণ্ড বুলি যিখিনি স্থান আছে তাত দুৰ্ঘটনাত পতিত হৈছে। প্ৰথম অৱস্থাত এই হেলিকপ্টাৰখন সন্ধানহীন হৈ পৰিছিল, তেওঁলোকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত হেলিকপ্টাৰখন যেতিয়া বিচাৰ খোচাৰ কৰা হয় তেতিয়া হেলিকপ্টাৰখন ধ্বংসস্তূপত পৰিণত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে, সন্দেহ কৰা হৈছে যে যি 6জন যাত্ৰী আছিল তেওঁলোক কেদাৰনাথলৈ গৈছিল ডেৰাডুনৰ পৰা। আটাইৰে মৃত্যু হৈছে। এতিয়া তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। এতিয়া তাত উত্তৰাখণ্ড প্ৰশাসনে জনোৱা মতে আজি কিছু সময় পিছতেই যাত্ৰীসকলৰ পৰিচয় উদ্ধাৰ কৰা হ'ব, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হ'ব।